নমস্কাৰ চাবিদসকল লোকসভা নিৰ্বাচনৰ আগে আগে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগতে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে ডাঙৰ ঘোষণা কৰিব পাৰে মোদী চৰকাৰে আৰু যাৰ ফলত আপোনাৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকল তেওঁলোকে বিপুলভাৱে তেওঁলোকে উপকৃত হ'ব আৰু সেয়েহে বিশেষ সূত্ৰৰ খবৰ ভিত্তিত আপোনালোকৰ মৰ্গে বানচ আপোনালোকৰ দিয়ে 50% কৰিব কৰ্মচাৰীসকলৰ কাৰণে আৰু যাৰ ফলত আপোনাৰ আন এটা শেহতীয়া খবৰ হ'ল যে অষ্টম দৰমহা আয়োগ গঠন সম্বন্ধে আপোনাৰ জল্পনা কল্পনা চলি আছে বুলি হেয়া জনা গৈছে সেয়েহে কৰ্মৰত চৰকাৰী কৰ্মচাৰীৰ লগতে আপোনাৰ অৱসৰপ্ৰাপ্ত আপোনাৰ পেঞ্চনাৰ সকলৰ দৰমহাৰ গাঁথনি কেনেকুৱা হ'ব তেওঁলোকৰ দৰমহা কোন হিচাপত বৃদ্ধি হ'ব হে আপোনাৰ নিৰ্ধাৰণ কৰে আপোনাৰ পে কমিছনে আৰু সেয়েহে আপোনাৰ পে কমিছন হ'ল সাংবিধানিক ব্যৱস্থা আপোনাৰ প্ৰতি 10 বছৰৰ পিছে কৰ্মচাৰীসকলৰ কাৰণে আপোনাৰ পে কমিছন গঠন কৰা হয় আৰু সেয়েহে এইবাৰ আপোনাৰ অষ্টম পে কমিছন চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আপোনাৰ লোকসভা নিৰ্বাচনৰ আগে আগে নিশ্চয় ভাল খবৰ লৈ আহিব আৰু যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ যথেষ্ট পৰিমাণে দৰমহা বৃদ্ধি পাব বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে তেওঁলোকে সৰ্বনিম্ন দৰমহা লাভ কৰি আছে আপোনাৰ 18,000 টকা আৰু এক বিশেষ শেহতীয়া সূত্ৰৰ খবৰ মতে এয়া বৃদ্ধি হৈ সৰ্বনিম্ন বেচিক পে আপোনাৰ হ'বগৈ 26,000 টকা আৰু উল্লেখযোগ্য থাকে যে আপোনালোকৰ যি মুঠ বেচিক পে আছে সেই বেচিক পেৰ ওপৰত হেয়া বৃদ্ধি কৰা হ'ব আৰু যাৰ ফলত একেৰাহে কৰ্মচাৰীসকলৰ দৰমহা আপোনাৰ 8,000 টকালৈকে তেওঁলোকৰ দৰমহাত বৃদ্ধি পাব আৰু য'ত আপোনাৰ অষ্টম দৰমহা আয়োগ যদিহে সঁচা অৰ্থত লাগু হয় তেনেহ'লে আপোনাৰ নিশ্চয়ভাৱে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে উপকৃত হ'ব চাবিদসকল আপোনালোকে জানে যে সপ্তম দৰমহা আয়োগৰ নটিফিকেশ্যন আপোনাৰ প্ৰকাশ পাইছিলে 2013 চনত আৰু সেয়া বাস্তৱত ৰূপায়িত হৈছিলে আপোনাৰ 2016 চনত যিহেতু আপোনাৰ 3 বছৰ আৰু সময় লাগিছিল আপোনাৰ বাস্তৱত কাৰ্যকৰী হ'বলৈ আৰু সেয়ে আশা কৰা গৈছে লোকসভা নিৰ্বাচনৰ আগে আগে আপোনালোকৰ অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰিব পাৰে আৰু সেই কমিটিৰ আপোনাৰ পৰামৰ্শ ভিত্তিত আপোনাৰ তেনেহ'লে আকৌ লাগিব 2 বছৰ লাগিব তাৰ প্ৰতিবেদন দাখিল কৰাত আৰু যাৰ ফলত আপোনালোকে 2026 পৰাহে তেতিয়া সময়মতে অষ্টম দৰমহা আয়োগৰ সুবিধা ল'ব পাৰিব অন্যথা কমিটি গঠন নহ'লে আপোনালোকে 26 পৰা অষ্টম দৰমহা আয়োগৰ সুবিধা কেতিয়াও ল'ব নোৱাৰে সেয়া আমি বাৰম্বাৰ কৈ আহিছোঁ সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব আনহাতে এনেকুৱা ধৰণৰ শেহতীয়া খবৰ পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ